গুৱাহাটী উচ্চ ন্যায়ালয় চৌহদত উদযাপন দেশৰ ৮০ সংখ্যক স্বাধীনতা দিৱস মুখ্য ন্যায়াধীশ আশুতোষ কুমাৰে উত্তোলন কৰিলে পতাকা কাৰ্যসূচীত অংশগ্ৰহণ কৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশসকলৰ লগতে অধিবক্তাসকলে কাৰ্যসূচীৰ অংশ হিচাপে প্ৰদৰ্শিত হ'ল আকৰ্ষণীয় সাংস্কৃতিক কাৰ্যসূচী আজি অনুষ্ঠানত আমাৰ মুখ্য অতিথি হিচাপে আছে আমাৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আশুতোষ কুমাৰ ডাঙৰীয়া তেখেতে আমাৰ গুৱাহাটী উচ্চ ন্যায়ালয়ত পতাকা উত্তোলন কৰিলে তাৰপিছত আমাৰ অসম আৰক্ষী বেটেলিয়ন CRPF NCC আৰু আমাৰ গুৱাহাটী হাইকোৰ্টৰ প্লেটুনে মাৰ্চ পাষ্ট প্ৰদৰ্শন কৰিলে তাৰপিছতে আমি অকমান অনুষ্টুপীয়াকৈ সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰিছোঁ আমাৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তাসকল গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কৰ্মচাৰীবৃন্দসকলে সমবেত সংগীত প্ৰদৰ্শন কৰিব আৰু ইয়াৰ লগতে এটা ভোৰতাল নৃত্যৰ আয়োজন কৰা হৈছে এইখিনি কৈ মই আকৌ এবাৰ সমূহ অসমবাসীলৈ স্বাধীনতা দিৱসৰ অভিনন্দন জ্ঞাপন কৰিছোঁ।